কাৰোবাৰ মুখত যদি মাকৰ গাখীৰ খোৱাৰ প্ৰসংগ, কাৰোবাৰ মুখত আকৌ আমুল তাজাৰ প্ৰসংগ। কিমান হস্তিয়ালৈ অৱনমিত হৈছে ৰাজ্যৰ ৰাজনীতি কৰাৰ নামত নিজৰ মাতৃক সাঙুৰিবলৈও কুণ্ঠাবোধ নকৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছ পৰি নাথাকিল ভূপেন বৰাও। হয়, এতিয়া আহিছোঁ মূল কথালৈ। বিশ্বনাথত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক অপমান কৰিবলৈ গৈ বিপ্লৱ শৰ্মা কমিটিয়ে প্ৰদান কৰা প্ৰতিবেদনত উল্লেখ থকাৰ অছিলালৈ 2001 চনৰ পৰা 2015 চনলৈকে চৰকাৰী চাকৰি লাভ কৰা প্ৰতিগৰাকী মহিলা কৰ্মচাৰীৰ সতীত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু কংগ্ৰেছৰ দিনত ছোৱালীবোৰে বেয়া ৰাস্তাৰে চাকৰি লোৱা বুলি দাবী কৰি চূড়ান্ত অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছতে মুখ্যমন্ত্ৰীক উভতি ধৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। লগতে 24 ঘণ্টা সময় বান্ধি দিছিল মুখ্যমন্ত্ৰীক যাতে নাৰী সমাজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজে মুখ্যমন্ত্ৰীয়ে। কিন্তু ক্ষমা খোজাৰ দূৰৰে কথা, ভূপেন বৰাক ফেপেৰি পাতি ধৰি মুখ্যমন্ত্ৰীয়ে জন্মদাত্ৰী মাতৃকো সাঙুৰি আনে। মোক সময় দিয়াৰ সাহস ক'ত পালে? মই ফাল্টু মানুহ নেকি? মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ। লুটি পুটি খোৱা ৰাকেশ পালক একো কৰিব নোৱাৰে, মোক ভয় খুৱাব আহে। মোক ফাল্টু ভাবিছে নেকি? মোক সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে? মই ফাল্টু মানুহ এটা নেকি? মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ। মোক কি 24 ঘণ্টা সময় দিব লাগে জাষ্টিছ বিপ্লৱ শৰ্মাক। মইতো নিজৰ কথা কোৱা নাই, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টহে পঢ়িছোঁ, ৰাকেশ পালৰ মাকৰ ষ্টেটমেণ্টহে মই পঢ়িছোঁ। মোক কি সময় দিয়ে? মোক ফাল্টু ভাবিছে নেকি? আৰে মোক কি সময় দিয়ে? মই এতিয়া যেতিয়া কেছ ঢালিম কংগ্ৰেছবিলাক ক'ত যাব? মইতো এটা কথা, মুখ্যমন্ত্ৰী হয় মই, নেদেখা কথা নিলিখা কথা মই একো নকওঁ। যদি মোৰ লগত সাহস আছে কংগ্ৰেছৰ এজন থিয় হৈ একেলগে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট পঢ়ক। ৰাকেশ পালৰ মাকে কৈছে যে বেয়া ঘটনা বেয়া কাণ্ড দেখি মই ঘৰ এৰি দিলোঁ। কমিটিৰ ৰিপৰ্টত লিখা আছে যে সোণৰ গহনা কাবাৰ বিয়াত প্ৰেজেণ্ট দিলোঁ, আজিলৈকে নাই লোৱা বুলি কৈছে। আৰে মোক সময় দিয়ে, কিন্তু ৰাকেশ পালকে তাকে মোক সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে? মই ফাল্টু মানুহ এটা নেকি যে মোক সময় দিব? কাক সময় দিব লাগে? ৰাকেশ পালক সময় দিব লাগে। ৰাকেশ পালক একো কৰিব নোৱাৰে একেলগে লুটি পুটি খোৱাৰ কাৰণে, আৰু মোক ভয় খুৱাব খোজে। মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ। মুখ্যমন্ত্ৰী মহোদয়, মাকৰ গাখীৰ খাই জন্ম নহয়, মাতৃ দুগ্ধ সেৱন কৰি সন্তান ডাঙৰ দীঘল হয়। তথাপি ৰাজনীতি কৰাৰ নামত আপুনি আৰু কিমান নিম্ন ৰুচি সম্পন্ন বক্তব্যৰে ৰাজনৈতিক পথাৰখন কলুষিত কৰিব? মনত ৰাখিব, আপুনি গলিৰ টোপৰি গুণ্ডা নহয়, আপুনি ৰাজ্য প্ৰশাসনৰ মুৰব্বী। মুখ্যমন্ত্ৰীৰ ভাবুকিৰে ভৰা এই মন্তব্যৰ পাছতে তেওঁক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰো একেই তৰল মন্তব্য। মই আমুল তাজা খাই ডাঙৰ হোৱা নাই। ৰাৱণ ফাল্টু নাছিল, অহংকাৰী আছিল। দুৰ্যোধন ফাল্টু নাছিল, অহংকাৰী আছিল। থানাই গোচৰ দিম, আৰক্ষীয়ে ৰুজু কৰিবই লাগিব। কংগ্ৰেছৰ দিনত চাকৰি পোৱা মহিলাসকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ যিটো অপমানসূচক মন্তব্য, এইটো মই কৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টাৰ ভিতৰত মাফ খুজিব লাগিব। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে মই ফাল্টু নেকি? নিজকে কৈছে যে মই ফাল্টু নেকি? এই এনেকুৱা অহংকাৰ ৰাৱণৰ হৈছিলে। ৰাৱণ ফাল্টু নাছিল কিন্তু অহংকাৰী আছিল। দুৰ্যোধন ফাল্টু নাছিল কিন্তু অহংকাৰী আছিল। আৰু সেই অহংকাৰৰ যিটো পতন ঘটিলে, এই হিমন্ত বিশ্ব শৰ্মাৰ সেইটো পতন ঘটিব। তেওঁ কৈছে যে মাকৰ গাখীৰ খাই ডাঙৰ হৈছে। আমিও আমুল তাজা খাই ডাঙৰ হোৱা নাই। আমি ভয় কৰা মানুহ নহয়। অসমৰ মানুহৰ স্বাৰ্থত, অসমৰ জীয়ৰী বোৱাৰী আমাৰ বাই ভনীসকলৰ আত্মসন্মান আৰু স্বাভিমানৰ স্বাৰ্থত এই যুঁজ অব্যাহত থাকিব। আৰু কালিলৈ আমি থানাই কেছ দিম। যদি পুলিচে কিবা কাৰণত কেছ ৰেজিষ্টাৰ নকৰে, 26 চনত চৰকাৰ বদলায়ো এই কেছ ৰেজিষ্টাৰ কৰিব। এনেদৰে এতিয়া বিপ্লৱ শৰ্মা প্ৰতিবেদনক লৈ মুখৰোচক কথাৰে সস্তীয়া ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছে। কিন্তু বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ অছিলাৰে 2001 চনৰ পৰা 2015 চনলৈ নিযুক্তি লাভ কৰা মহিলা বিষয়া কৰ্মচাৰীসকলক যে মুখ্যমন্ত্ৰীয়ে চূড়ান্ত অপমান কৰিলে সেয়া ধুৰুপ। কিন্তু অসমৰ নাৰী সমাজৰ ওচৰত ক্ষমা নোখোজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ বিকৃত ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে। এই সন্দৰ্ভত ফেচবুক যোগে লিখি সাংবাদিক গগৈয়ে কয়, বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো আমিও পঢ়িছোঁ, কথাবোৰ বিকৃত ৰূপত দাঙি ধৰিব খোজা হৈছে। ডাক্তৰ মৃগেন শইকীয়া নামৰ এজন দালালে তদন্ত আয়োগৰ আগত দিয়া ভাষ্যকে বেদৰ বাণী যেন সজাই মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক লাভৰ উদ্দেশ্যে প্ৰচাৰ কৰি আছে। তদন্ত আয়োগে নিজাকৈ ক'তো চাকৰিৰ নামত যুৱতীসকলে দেহদান কৰিছিল বুলি লিখা নাই। দালালজনৰ ভাষ্যতহে কেতবোৰ মহিলা প্ৰাৰ্থীৰ ৰাকেশ পালৰ লগত অবৈধ সম্পৰ্ক আছিল বুলি কোৱা হৈছে। পালৰ বাসগৃহত সততে আশ্ৰয় লৈ থকা দুগৰাকীৰ নাম তেওঁৰ ভাষ্যত উল্লেখ আছিল আৰু তেওঁলোক হৈছে কবিতা দাস আৰু সুনয়না আইদেউ। ইয়াৰে আইদেউ ৰাজেন গোহাঁইৰ আত্মীয় বুলি কোৱা হৈছে। তাক লৈয়ে পালৰ মাতৃ পত্নীৰ সংঘাত হৈছিল আৰু পত্নীয়ে বেলেগ এটা ঘৰত গৈ থকাৰ লগতে মাতৃয়ে ইয়াৰ চৰিত্ৰৰ পতন হৈছে বুলি মন্তব্য দিয়াৰ কথা দালালজনৰ ভাষ্যতহে উল্লেখ আছে। মাতৃ পত্নীয়ে আয়োগৰ ওচৰত নিজাকৈ কোনো ভাষ্য দিয়া নাই। তেনেস্থলত এজন দালালৰ ভাষ্যক আধাৰ কৰিয়েই মুখ্যমন্ত্ৰীয়ে নিকৃষ্ট ৰাজনীতি কৰিছে। চৰিত্ৰহীনা দুগৰাকীমান যুৱতীৰ বাবেই সমগ্ৰ নাৰী সমাজৰ প্ৰতি সন্মান হানিকৰ মন্তব্য ৰাজহুৱাকৈ গাই বাই থকাটো মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়। যিবোৰ লেতেৰা কথা লুকাই ৰাখি ভিতৰুৱাকৈ আইনী ব্যৱস্থা কৰিব লাগে তাকে নকৰি প্ৰচাৰ চলাই সমাজলৈ কি বাৰ্তা দিছে মুখ্যমন্ত্ৰীয়ে? দালালজনে পালৰ ভাতৃকে ধৰি আইন বিভাগৰ এজন উপসচিব, এজন দ্বিতীয়কে ধৰি আন বহুতৰে নাম লৈছে। আনকি তেতিয়াৰ ৰাজ্যপালক শাক পাচলি, কাপোৰ, ৱাইন আদি যোগান ধৰাৰ কথাও প্ৰকাশ কৰিছিল। দালালজনৰ ভাষ্য যদি সঁচা তেন্তে সেইখিনি কথাও প্ৰচাৰ নকৰি অকল মহিলা চাকৰি প্ৰাৰ্থীসকলৰ কথাখিনি গাই বাই আছে কিয়? দালালে নাম উল্লেখ কৰা পালৰ ভাতৃসহ আনসকলৰ ওপৰত আইনগত ব্যৱস্থা লোৱা নাই কিয়? দালালজনে নিজেই কৈছে যে ৰাকেশ পাল স্থায়ী অধ্যক্ষ হোৱাৰ পিছৰ পৰা তেওঁক লগ নিদিয়া হ'ল। এতেকে সেই দালালে যে তেওঁৰ ওপৰত পুতক তোলাৰ বাবেই সঁচাই মিছাই কিছুমান কথা কোৱা নাই সেয়া কেনেকৈ বিশ্বাস কৰিম? তৰুণ গগৈ অনুপস্থিতিৰ বাবেই যে মুখ্যমন্ত্ৰীয়ে একপক্ষীয়ভাৱে কথা কোৱাৰ সুবিধা লৈছে সেয়া নকলেও বুজিব পাৰি। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।